আমাৰ কণমানি ল'ৰাটোক অকমান সহায় কৰক ৰাইজ। ল'ৰাটো সুস্থ হ'বলৈ 1 কোটি টকাৰ চিকিৎসাৰ প্ৰয়োজন। এটকা 10 টকা 100 টকাকৈ সহায় কৰিলেই হয়তো সুস্থ হ'ব পাৰিব কণমানি কৌশিক দাস। জাতি ধৰ্ম নিৰ্বিশেষে আৰ্থিক সহায় কৰক আপুনিও। নহ'লে এই 8 বছৰীয়া কণমানিটোৰ পিনে চাই অকমান এই ভিডিঅ'টো শ্বেয়াৰ কৰি সহায় কৰক কণমানি কৌশিকক। হয়, এটি কণমানি। এই কণমানিটিৰ ঘৰ গোলাঘাট জিলাৰ আঠখেলীয়া বেবেজিয়াত। এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে এইগৰাকী 8 বছৰীয়া কণমানি কৌশিক। এনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে যিটো ৰোগ ভাল কৰিবলৈ হলে 1 কোটি টকাৰ চিকিৎসাৰ প্ৰয়োজন। ইতিমধ্যে চিকিৎসা কৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে পৰিয়ালটো। এতিয়া মাথো প্ৰয়োজন আপোনালোকৰ আৰ্থিক সহায়। ইতিমধ্যে অসম দৈনিকৰ জৰিয়তে মাতৃ পৰিস্মিতা দাসে কাতৰ বাবে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সমূহ অসমবাসীক তেওঁলোকক সহায় কৰক, অকমান সহায় কৰক কণমানি কৌশিক দাসক। কণমানি কৌশিক দাস টাইপ 2 নামৰ ৰোগত আক্ৰান্ত হৈ আছে। জানিব পৰা মতে 1 কোটি টকাৰ চিকিৎসা কৰিলেহে সুস্থ হ'ব পাৰিব কণমানি কৌশিক। জাতি ধৰ্ম নিৰ্বিশেষে আপোনালোকে অকমান সহায় কৰক কৌশিকক, কিয়নো 2023 চনৰ পৰা এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। বৰ্তমান পৰিয়ালটো এক জুৰুলা হৈ পৰিছে আৰ্থিকভাৱে। আপোনালোকৰ পৰা বিচাৰিছে আৰ্থিক সহায়। আপোনালোকে যদি সহায় কৰিব নোৱাৰে তেনেহলে অনুগ্ৰহ কৰি এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি কৌশিক দাসক সুস্থ হ'বলৈ সহায় কৰক। যদি কোনোবাই কৌশিকক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেনেহলে গুগল পে বা ফোন পে 8453975652 অথবা একাউণ্ট নম্বৰ 61460201007617 IFSC কোড UBIN 0561461 নম্বৰত আৰ্থিকভাৱে সহায় কৰক। নমস্কাৰ, মই বিশেষ কাৰণতে ভিডিঅ'টো বনাইছোঁ। মোৰ ল'ৰা কৌশিক দাস আজি দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে। জটিল ৰোগটোৰ নাম হৈছে MPH টাইপ 2 আৰু অসমবাসী ৰাইজলৈ এটাই অনুৰোধ যাতে তাক বচাই ৰাখিবলৈ অকণমান আপোনালোকে সহায় কৰক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ যাতে মোৰ ল'ৰাটোক বাচি থাকিবলৈ অকণমান আপুনি সহায় কৰক। আৰু যিটো বেমাৰ হৈছে সেই বেমাৰটো এটা বেজী দিব লাগিব। বেজীটো মানে দামী বহুত হয় আৰু আমাক ডক্টৰে 1 কৰোৰ টকা বিচাৰিছে, তেতিয়াহে আমাৰ কৌশিক সুস্থ হ'ব। সেয়েহে আমি সকলোৱে যিমান পাৰোঁ চেষ্টা কৰিছোঁ, কিন্তু এতিয়াও আমাৰ হাতত পইচাখিনি গোট খোৱা নাই। ডিচেম্বৰ শেষলৈ